নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি কথা পাতিম কৰ্মৰ ওপৰত। আমি সৰুৰে পৰা শুনি আহিছোঁ যে কৰ্মফল, মানুহে এই পৃথিৱীত যি কৰ্ম কৰে সেই অনুসৰি মানুহে ফল পায়। এই কথাটো আমি সৰুৰে পৰা জানো বা আমাক বহুতে শিকাই আহিছে, নহয় জানো বন্ধুসকল? সৰুৰে পৰাই আমাৰ মা দেউতা বা আমাৰ সম্বন্ধীয় অঙহী বঙহী সকলোৱে আমাক শিকায় যে এইটো কাম নকৰিবা, এইটো কাম কৰিলে বেয়া হ'ব, পাপ লাগিব, ভাল কাম কৰা, ভাল ফল পাবা, ঠিক আছে। কিন্তু আমি এটা বস্তু যেতিয়া বুজি নাপাওঁ যে কোনটো কাম ভাল আৰু কোনটো কাম বেয়া, আৰু যি ভাল কৰ্ম আৰু যি বেয়া কৰ্ম, এই কোনে বনাইছে, এইটো ভাল কামবিলাক কোনে ভাল বুলি কৈছে আৰু বেয়া কামবিলাকক কোনে বেয়া কাম বুলি কৈছে, নহয় জানো বন্ধুসকল? উদাহৰণস্বৰূপে গো হত্যা আৰু গো ভক্ষণ হিন্দুসকলৰ কাৰণে মহাপাপ। হিন্দু ধৰ্মত এইটো মহাপাপৰ আখ্যা দিয়া হৈছে। কিন্তু অন্য এটা সম্প্ৰদায়ৰ কাৰণে গো হত্যা আৰু গো মাংস ভক্ষণ পাপৰ শাৰীত নপৰে, ঠিক আছে। ঠিক তেনেদৰে আমাৰ যি বৈবাহিক সম্পৰ্ক, সেই বৈবাহিক সম্পৰ্কৰ বিষয়েও দুটা সম্প্ৰদায়ৰ দুটা মত আছে। এটা সম্প্ৰদায়ৰ মতে কোনো এজন ব্যক্তিৰ ধৰ্মপত্নী বা এজনীহে স্ত্ৰী থাকিব পাৰে, কিন্তু অন্য এটা সম্প্ৰদায়ৰ মতে ধৰ্মপত্নী বা স্ত্ৰী এজনীতকৈ অধিকো থাকিব পাৰে। ইয়াতে কোনো ধৰণৰ বেয়া কাম বা ভুল বা পাপ নহয়। আমি এইটোও শুনি আহিছোঁ যে মিছা কথা কোৱাটো পাপ, মিছা কথা কোৱাটো বেয়া কথা। কিন্তু লগতে আমি এইটোও শুনিছোঁ যে কাৰোবাৰ সহায়ৰ কাৰণে যদি বা কাৰোবাৰ কিবা হিতৰ কাৰণে যদি মিছা কথা কৈছা, তেতিয়াহ'লে সেইটো পাপৰ শাৰীত নপৰে। সকলো সমাজ সম্প্ৰদায়ৰ কি হয়, বেলেগ বেলেগ ধাৰণা, বেলেগ বেলেগ নীতি নিয়ম, বেলেগ বেলেগ ভাৱ আৰু বেলেগ বেলেগ বিচাৰ থাকে। আপুনি পৃথিৱীৰ যিকোনো কোণতে গুচি যাওক, ক'তো আপুনি সমানতা নেদেখিব। সকলোতে এক ইটো সিটোৰ বিপৰীত পৰিস্থিতি আপোনালোকে দেখিবলৈ পাব। ব'লক এতিয়া সেইবোৰ কথা অকণ সময়ৰ কাৰণে পাহৰি যাওঁ, অকণমান আমি নিজক লৈ পেলাই কথাটো চিন্তা কৰোঁ। সচৰাচৰ আমি আমাৰ ব্যক্তিগত জীৱনত এনেকৈ ব্যস্ত হৈ থাকোঁ যে কিছুমান কৰ্মই কি কৰে, আমাক কেতিয়াবা খুব কন্দুৱাই বা খুব বেদনা দিয়ে। আৰু কেতিয়াবা কি হয়, সেই একেটা কৰ্মই বা একেটা কামৰ দ্বাৰা আমি আনন্দ পাওঁ আৰু একেটা কামৰ দ্বাৰাই আমাৰ মনত সন্তুষ্টিৰ সৃষ্টি হয়। একচুৱেলি এজন মানুহ কেতিয়াও সন্তুষ্ট নহয়, সম্পূৰ্ণৰূপে এজন মনুষ্য কেতিয়াও সন্তুষ্ট হ'ব নোৱাৰে। পৃথিৱীত সকলোতকৈ যদি কঠিন কিবা কাম আছে, তেতিয়াহ'লে এজন সৰ্বসন্তুষ্ট ব্যক্তি বিচাৰি উলিয়াটো। কি হয়, আমি সচৰাচৰ আমি নিজৰে কিছুমান ডিচিশ্যনক লৈ, নিজৰে কিছুমান কামক লৈ আমি দুধুৰ মুধুৰ অৱস্থাত পৰি থাকোঁ। বহুতবাৰ কেতিয়াবা এনেকুৱা হয়, আমি কিছুমান কাম কৰোঁ আৰু ভাল কাম কৰোঁ, কিন্তু তাৰ ফলটো আমি নাপাওঁ। তেতিয়া কি হয়, আমাৰ খুব খং উঠে। আমি আমাৰ সেই খঙৰ গুচাবৰ কাৰণে কি কৰোঁ, যি টি কথাৰ ওপৰত যাৰ তাৰ ওপৰত আমি আমাৰ নিজৰ ব্লেমবিলাক ছিটিয়াবলৈ আৰম্ভ কৰোঁ আৰু আমি আমাৰ নিজৰ ভাগ্যক দোষ দি দিওঁ। আমি আমাৰ ভাগ্যক ধীয়াই পেলাই আমি বহুত ধৰণৰ গালি শপনিও বহুতে পাৰোঁ। কিন্তু যেতিয়া কিবা এটা কামত আমি আমাৰ কাম অনুযায়ী বা আমি আমাৰ কৰ্ম অনুযায়ী সফলতা পাওঁ বা কৰ্ম অনুযায়ী যদি আমি ফল পাওঁ, তেতিয়া আমি বহুত নিজকে সুখী অনুভৱ কৰোঁ, বহুত আমি হেপ্পী হৈ পৰোঁ আৰু আমাৰ কাৰণে সেই দিনটো এটা বহুত ভাল দিন হিচাপে আমি চিহ্নিত কৰোঁ। কিন্তু আমি কেতিয়াবা ভাবি চাইছোঁনে যে আমাৰ সেই ভাল দিনটো হয়তো কাৰোবাৰ কাৰণে বেয়া দিনো হ'ব পাৰে। আমাৰ কৰ্মৰ কাৰণে আমি যি ফল পাইছোঁ, সেই কৰ্মৰ কাৰণে একে সময়ত, সেই ফলৰ কাৰণে একে সময়তে কোনোবাৰ অন্য এটা কৰ্মৰ কাৰণে মানুহজনে তাৰ সম্পূৰ্ণ বিপৰীত ধৰণৰ ফল এটাও কোনোবাই পাইছে। তেনেকুৱা জানো নহ'ব, তাৰ কিবা গেৰাণ্টি আছে জানো? আপুনি সেই ফলটো প্ৰাপ্তি কৰোঁতে কিজানি সেই ফল প্ৰাপ্তিৰ কাৰণে অন্য কিছুমানক আশা কৰি আছিলে একে কামতে, ঠিক আছে। আৰু তেখেতসকলক নিৰাশ কৰি অকল আপুনিহে পালে আৰু বাকীসমূহ নিৰাশ হৈ গ'ল। সেইটো কি হ'ল, কৰ্মৰ ফল। একেই কৰ্মৰ ফলৰ কাৰণে আপুনি সফলতা পালে, একেই কৰ্মৰ ফলৰ কাৰণে অন্যসকল নিৰাশ হ'বলগীয়া হ'ল। শ্ৰীকৃষ্ণই গীতাত কৈছিল, কৰ্মণ্যেৱাধিকাৰস্তে মা ফলস্য কদাচন মা কৰ্ম ফল হেতুৰ্ভু মা তে সংগস্য কৰ্মাণি। ইয়াৰ অৰ্থ হ'ল, আমাৰ কৰ্ম কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে, কিন্তু ইয়াৰ ফলৰ ওপৰত আমাৰ অধিকাৰ নাই। ফলৰ ইচ্ছা কৰি কোনো কৰ্ম আমি কৰিব নালাগে।
আৰু কোনো কৰ্মফলৰ কাৰণে আপোনাৰ আসক্তি বা অনুৰাগ থাকিব নালাগে। মনুষ্যই নিষ্কাম কৰ্ম কৰিব লাগে। আৰু এনেকুৱা কৰিলে কি হয়, আপোনাৰ উদ্দেশ্য সফল হয়, আপোনাৰ কৰ্মৰ উদ্দেশ্য সফল হয় আৰু আপুনি তাৰ ভাল ফল প্ৰাপ্ত কৰে। এইধৰণেই পৃথিৱীত থকা সকলো মনুষ্য, বস্তু, উদ্ভিদ, তাৰপিছত গছৰ পাত, বতাহ, পানী, জুই, জীৱ-জন্তু আদি সকলোৱে নিজৰ কৰ্মত ৰতি হৈ আছে। আৰু সকলোৱে নিজৰ এই কৰ্মত ৰতি হৈ থকাৰ কাৰণে এটা সময়ত নিজৰ কৰ্ম অনুসাৰে ফল প্ৰাপ্ত কৰিবই। আৰু এই সকলোবিলাক কৰ্মৰ যেতিয়া আপোনাৰ কামৰ লগত এই সকলোবিলাকৰ কামৰ যেতিয়া আপোনাৰ কামৰ লগত কাৰোবাৰ নহয় কাৰোবাৰ কামৰ লগত আপোনাৰ কামৰ বেলেঞ্চিং বা মিলাও যেতিয়া মিলি যাব, তেতিয়া আপোনাৰ কৰ্ম মিল খাই যাব, ঠিক আছে, তেতিয়া কি হ'ব, আপোনাৰো কৰ্ম ফল আপুনি লাভ কৰিব আপোনাৰ কৰ্ম অনুসৰি, ভাল বা বেয়া। শেষত এইখিনিয়ে ক'ম, নিজৰ ধৰ্ম অনুসৰি কৰ্ম কৰক বা ধৰ্মক অনুসৰণ কৰি নিজৰ কৰ্ম কৰি যাওক, ফলৰ আশা নকৰিব। ফল প্ৰাপ্তি হ'বই। যদি আপোনাৰ কৰ্ম ভাল, নিশ্চয় এটা সময়ত আপুনি ভাল ফল প্ৰাপ্তি কৰিব পাৰিব। আৰু যদি আপোনাৰ কৰ্ম কিবা অলপ বেয়া পইণ্ট বা উইক পইণ্ট আপুনি দেখিবলৈ পায়, সেইবিলাক নিজৰ বিচাৰ বিবেচনাৰ বস্তু। নিজৰ চিন্তাধাৰাই আপোনাৰ কৰ্মক প্ৰভাৱিত কৰিব। আপোনাৰ যেনেকুৱা চিন্তাধাৰা আপোনাৰ কৰ্মও তেনেকুৱা হ'ব। গতিকে সদায় ভাল চিন্তা ৰাখক, শুদ্ধ চিন্তা ৰাখক, ভাল কৰ্ম কৰক, শুদ্ধ কৰ্ম কৰক, ধৰ্মক অনুসৰণ কৰক, ধৰ্মক পালন কৰক। এটা সময়ত আপোনাৰ কৰ্মৰ ফল আপুনি পাব আৰু সেই কৰ্মৰ ফলে আপোনাক জীৱনত বহুত সুখী কৰিব, হেপী কৰিব। তো বন্ধুসকল, আজিলৈকে ইমানেই। আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰত আহিব। মোৰ চেনেলটো যদি আপোনালোকৰ চাই ভাল লাগে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'ব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰো কৰি দিব।